গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি দেওবাৰ 2025 ছেপ্টেম্বৰ মাহৰ 7 তাৰিখ আৰু অসমীয়া ভাদ মাহৰ 21 তাৰিখ। আজি তিথি পূৰ্ণিমা, পক্ষ শুক্লপক্ষ। আজিৰ জন্মৰাশি হৈছে কুম্ভ ৰাশি। আজি সূৰ্য উদয় হ'ব 5:08 আৰু সূৰ্য অস্ত যাব 5:33। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ দ্ৰুতভাৱে কৰা কামৰ প্ৰতিভাই আপোনাক প্ৰেৰিত কৰিব। সফলতা লাভ কৰিবৰ বাবে সময়ৰ লগত তাল মিলাই নিজৰ চিন্তাধাৰাও সলনি কৰক। ইয়াৰ ফলত আপোনাৰ দৃষ্টিকোণ ব্যাপক হ'ব আৰু চিন্তাধাৰাও সলনি কৰিব। ব্যক্তিত্ব বিকাশ আৰু মগজুত বিকশিত হ'ব। পইচাৰ মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজিলৈকে আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিব পাৰে আৰু আপোনাক কোনোবা সম্ভাৱ্য বিপদৰ পৰা বচাব পাৰে। সন্ধিয়াৰ বেছিভাগ সময় আত্মীয়ৰ লগত অতিবাহিত হ'ব। আপোনাক প্ৰিয়জনক ভাৱনাত্মক ফালৰ পৰা ব্লেকমেইল কৰাৰ পৰা বিৰত থাকক। অৱসৰ সময়ত আজি আপুনি খেলা ধূলা কৰিব পাৰে, কিন্তু খেলি থাকোঁতে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে বাবে ভালকৈ থাকিব। জীৱনসংগীৰ লগত বাদ বিবাদ হোৱাৰ বহুত বেছি সম্ভাৱনা আছে। আজি আপোনাৰ ব্যক্তিত্বই অন্য মানুহক নিৰাশ কৰিব পাৰে, সেয়ে নিজৰ ব্যক্তিত্বক আপুনি এক ধনাত্মক পৰিৱৰ্তন অনাৰ দৰকাৰ। ঘেঁহু, দালি, গুড়, ডালিয়া, ৰঙা ৰঙৰ কাপোৰ আৰু সেন্দুৰ ইত্যাদি বিষ্ণু অথবা শিৱ মন্দিৰত দান কৰক, যাতে আপোনাৰ প্ৰেম জীৱন সফল হয়। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে জীৱনত প্ৰাপ্তি হোৱা প্ৰত্যেক ভাল অনুভূতি আৰু বস্তুক বহুত সন্মানেৰে অনুভৱ কৰিবলৈ আপোনাৰ মন আৰু মগজুৰ দুৱাৰ খোলক। অহেতুক চিন্তা কৰিবলৈ এৰাটো ইয়াৰ প্ৰথম পদক্ষেপ। ৰিয়েল এষ্টেট সম্বন্ধিত নিৱেশত আপোনাৰ ভালেমান লাভ হ'ব। আপোনাৰ জীৱনসংগীৰ স্বাস্থ্য চিন্তাৰ কাৰণ হৈ উঠিব পাৰে আৰু তেখেতক চিকিৎসকৰ প্ৰয়োজন আছে। আপোনাৰ প্ৰেম এক নতুন স্তৰ লাভ কৰিব। দিনৰ আৰম্ভণি হ'ব আপোনাৰ প্ৰিয়জনৰ এক হাঁহিদি আৰু ৰাতিৰ সমাপ্ত হ'ব এই সপোনেদি। আজিৰ দিনাখন ঘটনাসমূহ ভাল হ'ব, কিন্তু সেই হিচাপে আপোনাক অশান্তিও প্ৰদান কৰিব, যাৰ বাবে আপুনি ভাগৰ আৰু অসুবিধা অনুভৱ কৰিব। বৰষুণক সদায় প্ৰেমৰ লগত জড়িত বুলি মানি অহা হৈছে আৰু আজি আপুনি নিজৰ লগৰীৰ লগত প্ৰেমৰ বৰষুণত তিতি আকৌ এক অজান প্ৰেমৰ অনুভৱ কৰিব। আজিৰ দিনাখন হতাশাৰ পৰা বাচি থকাৰ চেষ্টা কৰক। এইকাৰণে আৰাম কৰাত প্ৰাধান্য দিয়ক। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে যিকোনো অপ্ৰয়োজনীয় কথাৰ সময় খৰচ নকৰিব, আনকি আপুনি এইটো ভাল কামত লগাব পাৰে। আজিও ধন লাভ হোৱাৰ সম্ভাৱনা আছে, যদিও আপোনাৰ খঙাল স্বভাৱৰ বাবে আপুনি আৰ্থিক লাভৰ সক্ষম নহ'বও পাৰে। যিসকল লোকৰ লগত আপুনি থাকে সিহঁতে আপোনাৰ লগত ইমান সুখী নহ'ব। তাৰ কাৰণে আপুনি লাগিলে যিমানেই চেষ্টা নকৰক কিয়। আজি প্ৰেমৰ সম্পৰ্কৰ বাবে আপুনি সকলো সামাজিক বন্ধন ভাঙি দিব। আজি আপুনি অৱসৰ সময়ত নতুন কাম এটা কৰিব পাৰে, কিন্তু এই কামটো আপুনি ইমান ব্যস্ত হৈ পৰিব যে আপোনাৰ জৰুৰী কামো এৰা খাই যাব পাৰে। আত্মীয়সমূহক লৈ আজি আপোনাৰ আৰু জীৱনসংগীৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। বন্ধুৰ লগত ইটিকিং কৰা সময়ত নিজৰ সীমা সদায় মনত ৰাখিব, নহ'লে বন্ধুত্ব বেয়া হ'ব পাৰে। নিজৰ প্ৰেম জীৱন অধিক সুখময় আৰু শক্তিশালী কৰিবৰ বাবে লক্ষ্মীনাৰায়ণ মন্দিৰত প্ৰসাদ নিবেদন কৰক। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে প্ৰয়োজনতকৈ অধিক খোৱাৰ পৰা নিজকে বচাওক আৰু শাৰীৰিকভাৱে সুস্থ থকাৰ বাবে নিয়মিত ব্যায়াম কৰক। যদি আজি আপুনি অলপ জানি বুজি কাম কৰে তেন্তে আৰ্থিক লাভ হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ লগত সন্তুষ্টিৰে ভৰা সময় অতিবাহিত কৰক আৰু এটি শান্ত দিন উপভোগ কৰক। যদি লোকসকল সমস্যা লগত লৈ আপোনাৰ কাষ চাপে তেন্তে সিহঁতক আপুনি অৱহেলা কৰক আৰু সিহঁতক নিজৰ মানসিক শান্তি ভংগ কৰাৰ পৰা বিৰত ৰাখক। আপোনাৰ প্ৰিয়জনৰ লগত বাহিৰত যাওঁতে তেখেতক ভাল ব্যৱহাৰ কৰক। ঘৰৰ সৰু সদস্যক লগত লৈ আজি আপুনি পাৰ্ক বা শ্বপিং মললৈ ফুৰিব যাব পাৰে। হাঁহি ধেমালিৰ মাজেদি আপোনালোকৰ মাজত এক পুৰণি কথা হঠাৎ আহি যাব পাৰে, যি পিছলৈ এক বিবাদৰ সৃষ্টি কৰিব পাৰে। আজি আপোনাৰ হাতত পৰ্যাপ্ত সময় থকাৰ সম্ভাৱনা আছে, কিন্তু এই সময়বোৰ আপুনি আকাশত চাং পতাৰ নিচিনা চিন্তা কৰি অপচয় নকৰিব। কিছু কামত অহা কাম কৰক, যিবোৰ আপোনাক অহা সপ্তাহত বহুত সহায় কৰিব। শক্তি বৃদ্ধি কৰিবলৈ তিয়াই থোৱা কাঠবাদাম খাওক। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে প্ৰভাৱশালী লোকসকলৰ সহযোগত আপোনাক অধিক উৎসাহী কৰি তুলিব। অন্যক প্ৰভাৱিত কৰিবৰ বাবে প্ৰয়োজনতকৈ অধিক খৰচ নকৰিব। শিশুসমূহে আপোনাৰ উপলব্ধিত গৰ্ব অনুভৱ কৰাব। আপোনাৰ বাবে প্ৰিয়জনৰ পৰা দূৰত থকাটো বহুত অসহনীয় হ'ব। কথাবোৰ সঠিকভাৱে বুজি পাব চেষ্টা কৰিব লাগে, নহ'লে খালী থকা সময়খিনিত এইবোৰ কথা ভাবি বেছি সময় নষ্ট হয়।
দীঘলীয়া সময়ৰ পৰা চলি থকা কাম কাজৰ হেঁচা আপোনাৰ বৈবাহিক জীৱনত জটিলতাৰ সৃষ্টি কৰিব পাৰে, কিন্তু আজি সকলো জটিলতা শেষ তথা সমস্যা দূৰ হৈ যাব। আপোনাৰ অনুভৱ হ'ব যে আপোনাৰ ঘৰৰ মানুহে আপোনাক বুজি নাপায়, সেইবাবে আজি আপুনি সিহঁতৰ পৰা দূৰত থাকিব। নিতৌ দেৱী দুৰ্গাৰ মূৰ্তি অথবা ছবিক পূজা কৰক। আৰ্থিক অৱস্থা সবল আৰু সফল হ'ব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে পূৰ্ণ আৰু সন্তুষ্ট জীৱনৰ বাবে আপোনাৰ মানসিক দৃঢ়তা বৃদ্ধি কৰক। আজি কোনোবা বিপৰীত লিংগৰ সহায়ৰ জৰিয়তে আপোনাৰ ব্যৱসায় অথবা চাকৰিত আৰ্থিক লাভ হোৱাৰ আশা আছে। বিদেশত থকা কোনোবা সম্বন্ধীয়ৰ পৰা পোৱা উপহাৰে আপোনাক আনন্দিত কৰি তুলিব পাৰে। গাৰ্লফ্ৰেণ্ড অথবা বয়ফ্ৰেণ্ডক বেয়া ব্যৱহাৰ নকৰে যেন। ব্যস্ত দিনজোৰাৰ পিছত যদি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিছে, তেন্তে এই সময়ৰ সদ্ব্যৱহাৰ কৰা শিকক। আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত কোনোবা অচিনাকিৰ অশান্তিৰ কাৰণ হ'ব পাৰে। আজিৰ দিনাখন একো কৰিব নালাগে, অকল নিজৰ অস্তিত্বৰ আনন্দ উপভোগ কৰক আৰু এক ধন্যবাদসূচক মনোভাৱেৰে থাকক আৰু নিজকে দৌৰা দৌৰি কৰাৰ বাবে বাধ্য নকৰিব। প্ৰেমিক প্ৰেমিকাৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিবৰ বাবে দুখীয়া ল'ৰা ছোৱালীৰ মাজত চকলেট বিতৰণ কৰক। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলে অধিক আৰু বেছি কেলৰি খাদ্য গ্ৰহণ কৰাৰ পৰা বিৰত থাকক। আপোনাৰ জমা ধন আজি আপোনাৰ কামত আহিব আৰু ইয়াৰ যোৱাৰ দুখ এটাও মনত থাকিব। আপোনাৰ উচ্চাকাংক্ষাসমূহক ডাঙৰ কাৰোবাৰ লগত ভাগ বতৰা কৰক, যিজনে আপোনাক সহায়ৰ হাত আগবঢ়াব পাৰে। আপোনাৰ প্ৰেমিক অথবা প্ৰেমিকা আজি বহুত খঙত থাকিব। ইয়াৰ কাৰণ ঘৰত চলি থকা স্থিতি হ'ব পাৰে। যদি তেখেতে খঙত থাকে তেন্তে শান্ত কৰিব চেষ্টা কৰক। কিবা নতুন কামৰ আভাস পাব হ'লে আপুনি সেই বিষয়ে অনুভৱী লোকৰ লগত কথা পাতিব লাগে। যদি আপোনাৰ ওচৰত আজি সময় আছে তেন্তে সেই ক্ষেত্ৰৰ অনুভৱী লোকৰ লগত মিলি কাম আৰম্ভ কৰি দিব লাগে। জীৱনসংগীৰ লগত এক আৰামদায়ক দিন অতিবাহিত কৰিব পাৰিব। গ্ৰহই আজি ধাৰ্মিক কাম কাজ যেনে মন্দিৰত যোৱা, দান বৰঙণি আগবঢ়োৱা আৰু ধ্যান কৰা আদিৰ দিহা দিব। শুদ্ধ মৌৰ সদায় সেৱন কৰিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে যিমান পাৰে সোনকালে নিজৰ অনুভূতিসমূহক নিয়ন্ত্ৰণ কৰক আৰু ভয়ৰ পৰা যিমান পাৰে সোনকালে পৰিত্ৰাণ পাবৰ কৰক, কাৰণ এই অসুবিধাসমূহে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে আৰু সুস্থ শাৰীৰিক অৱস্থাক উপভোগ কৰাৰ পৰা বিৰত থাকিব পাৰে। আজি যদি আপুনি বেলেগৰ কথা মানি ক'ৰবাত অৰ্থ বিনিয়োগ কৰে তেন্তে আৰ্থিক লোকচান হোৱাটো এক প্ৰকাৰ নিশ্চিত। ঘৰুৱা কাম কাজত আপুনি অধিক ব্যস্ত থাকিব। আপোনাৰ প্ৰিয়জনৰ জেদী স্বভাৱে আপোনাক চিন্তিত কৰি তুলিব পাৰে। আজি আপুনি অফিচৰ পৰা ঘৰত আহি নিজৰ পচন্দৰ কাম কৰিব পাৰিব। ফলস্বৰূপে মনত বহুত শান্তি পাব। জীৱনসংগীৰ অসুস্থতাৰ বাবে আপোনাৰ কাম কাজত বেয়া প্ৰভাৱ পৰিব পাৰে। ভাল টোপনি ভাল স্বাস্থ্যৰ বাবে খুব জৰুৰী। আপুনি অলপ অধিক সময় শুব পাৰে। ধন প্ৰাপ্তিৰ বাবে গাখীৰ অথবা পানীত কেশৰ দি তাৰ সেৱন কৰক। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলে দিনৰ আৰম্ভণি আপুনি যোগ প্ৰাণায়াম দি কৰিব পাৰে। এনেকুৱা আৰম্ভণি আপোনাৰ বাবে লাভদায়ক হ'ব আৰু আপোনাক গোটেই দিনলৈ সক্ৰিয় কৰি ৰাখিব। আৰ্থিক দৃষ্টিৰ পিনেদি চাব গ'লে আপোনাৰ আজিৰ দিনটো ঠিক ঠাক যাব। আজি আপোনাৰ ধন লাভ হ'ব, কিন্তু ইয়াৰ বাবে কষ্ট অপৰিহাৰ্য। কোনো চিঠি অথবা ইমেইলে গোটেই পৰিয়ালৰ বাবে ভাল খবৰ কঢ়িয়াই লৈ আহিব। ৰোমাঞ্চ আপোনাৰ হৃদয় অধিকাৰ কৰি ৰাখিছে। আপুনি এই কথা সদায় মনত ৰখা উচিত যে ভগৱান অথবা আল্লাহ তাৰেই সহায় কৰে, যি নিজৰ সহায় নিজে কৰিব জানে। আপোনাৰ জীৱনসংগী জ্ঞাত নোহোৱাকৈ আপোনাৰ বাবে এনেকুৱা কাম কৰিব পাৰে যি কথা আপুনি কেতিয়াও পাহৰিব নোৱাৰিব। ভাল বন্ধু কেতিয়াও আপোনাৰ লগ নেৰে, এই কথা আজি আপুনি ভালকৈ বুজি পাব। আৰ্থিক অৱস্থাৰ উন্নতিৰ বাবে নিতৌ গণেশ চালিচা আৰু আৰতি পাঠ কৰক। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দয়াৱান প্ৰকৃতি আপোনাৰ এক আশীৰ্বাদ ৰূপে প্ৰকাশ পাব, কাৰণ এই আশীৰ্বাদে আপোনাক সন্দেহ, অনৈতিকতা, লোভ আৰু হিংসা আদি বেয়া শক্তিৰ পৰা বচাই ৰাখিব। যি ব্যৱসায়ী নিজৰ ব্যৱসায়ৰ বাবে সঘনে ঘৰৰ পৰা বাহিৰত থাকে, সিহঁত আজি যাতে নিজৰ অৰ্থ বিশেষভাৱে সুৰক্ষিত ৰাখে যেন চুৰি হোৱাৰ সম্ভাৱনা আছে। সামাজিক সমাৰোহত পৰিয়ালৰ লগত অংশগ্ৰহণ কৰিলে আপুনি ভাল অনুভৱ কৰিব। সময়, কাম কাজ, পইচা, বন্ধু বান্ধৱ, আত্মীয় সকলো একপিনে আৰু আপুনি আৰু আপোনাৰ প্ৰিয়জন আন একপিনে। দুয়ো প্ৰেমতে বিলীন হৈ থাকিব। আজি আপোনাক নিজৰ মুডতে থাকিব। দিনৰ শেষত আজি আপুনি ঘৰৰ মানুহক সময় দিব বিচাৰিব, কিন্তু এই সময়খিনিতেই ঘৰৰ
কোনোবা নিকটতম এজনৰ লগত তৰ্ক লাগি আপোনাৰ মন বেয়া হ'ব পাৰে। আজি আপোনাৰ জীৱনসংগী আপোনাক মৰম আৰু সুখৰ এক বেলেগ পৃথিৱীত বিচৰণ কৰাব পাৰে। নিজৰ ফটোগ্ৰাফীৰ গুণটোৰ সদ্ব্যৱহাৰ কৰক আৰু আজি উঠাই অনা ফটোৰ ছবিবোৰত চাই আপুনি নষ্টালজিয়া অনুভৱ কৰিব। নিজৰ চৰিত্ৰ সদায় ভালে ৰাখিব, নহ'লে আৰ্থিক স্থিতিত লাভ নহ'ব। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে কফি খোৱা এৰি দিয়ক, বিশেষকৈ হৃদৰোগীসকলে। দিন শেষ হোৱাৰ ফালে আপোনাৰ ধন লাভ হ'ব। আপোনাৰ যদি স্বভাৱে আপোনাৰ মা দেউতাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। আপোনাক তেখেতৰ পৰামৰ্শ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। ধনাত্মক কথাত বিচাৰ কৰাৰ কোনো বেয়া কথা নহয়। আপোনাক কোনোবাই প্ৰথম চাৱনিতে পচন্দ কৰিব পাৰে। দৰকাৰী কামক সময় নিদিয়া আৰু অদৰকাৰী কামক সময় অপচয় কৰা আজি আপোনাৰ বাবে ঘাতক প্ৰমাণিত হ'ব পাৰে। আপুনি বৈবাহিক জীৱন সম্বন্ধীয় কৌতুক ছ'চিয়েল মিডিয়াত পঢ়ি হাঁহি থাকিব, কিন্তু আজি যেতিয়া আপোনাৰ বৈবাহিক জীৱনৰ লগত জড়িত কিবা ভাল লগা বস্তু আপোনাৰ সন্মুখত আহিব, তেতিয়া আপুনি ভাবুক হৈ পৰিব পাৰে। আপোনাৰ প্ৰিয়জনৰ লগত পৰ্যাপ্ত সময় অতিবাহিত কৰাৰ আজি সম্ভাৱনা আছে। এনেকুৱা কিছুমান মুহূৰ্তই আপোনজনৰ লগত থকা সম্পৰ্ক গ্ৰাস কৰে। ভাল স্বাস্থ্য প্ৰাপ্তিৰ বাবে কাঠবাদাম, বাদাম, চানা, দালি, ঘিউ, হালধীয়া বস্ত্ৰ কোনোবা দৈৱস্থানত দান দিয়ক। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ যদি যোৱা কিছু সময়ৰ পৰা হতাশাৰ লগত যুঁজি আছে, তেন্তে আপুনি মনত ৰখা উচিত যে সঠিক কৰ্ম আৰু বিচাৰৰ দ্বাৰা আপোনাৰ বহু প্ৰতীক্ষিত ৰেহাই লৈ আহিব। আজি কোনোবা লেণ্ডাৰ আপোনাৰ ঘৰত আহি আপোনাৰ পৰা ধন ফেৰত বিচাৰিব পাৰে। আপুনি ধন ঘূৰাই দিয়াৰ পিছত আৰ্থিকভাৱে দুৰ্বল হ'ব। আপোনাক পৰামৰ্শ দিয়া হ'ল যে ঋণ লোৱাৰ পৰা বিৰত থাকক। পাৰিবাৰিক অথবা ঘৰুৱা অশান্তিক আপোনাৰ একাগ্ৰতা তথা মনোযোগ ভংগ কৰাৰ কাৰক বনিব নিদিব। বেয়া সময়ে আপোনাক জীৱনত অধিক অভিজ্ঞতা প্ৰদান কৰিব। দুখৰ জোৱাৰত নিজকে উটি যাব নিদি জীৱনৰ এই অসফলতাক এক অধ্যায় বুলি গ্ৰহণ কৰাটোহে বুদ্ধিমত্তাৰ কাম হ'ব। আপোনাৰ প্ৰিয়জন আজি আপোনাৰ পৰা অকল বিশ্বাস আৰু প্ৰতিশ্ৰুতিহে বিচাৰিব। যিসকল লোক ঘৰৰ বাহিৰত থাকে, সেইসকল লোক সোনকালে নিজৰ কাম শেষ কৰি ক'ৰবাত পাৰ্কত নাইবা একান্ত ঠাইত সময় অতিবাহিত কৰিব পছন্দ কৰিব। আজি আপুনি নিজৰ বৈবাহিক জীৱন অধিক সুখী কৰাৰ সকলো ধৰণৰ সুযোগ লাভ কৰিব। সময় বিনামূল্য হোৱাৰ লগতে মূল্যৱান হয়, সেইবাবে নিজৰ আধৰুৱা কামবোৰ সোনকালে শেষ কৰি আহিবলগীয়া সময়ৰ বাবে নিশ্চিত হৈ যাওক। সবল আৰ্থিক স্থিতি বজাই ৰাখিবৰ বাবে সদায় আহাৰ গ্ৰহণ কৰাৰ আগত ভৰি হাত ধুই ল'ব আৰু যদি এইখিনি কৰা সম্ভৱ নহয়, তেন্তে জোতা চেণ্ডেল খুলি আহাৰ গ্ৰহণ কৰিব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।